এই মুহূৰ্তত আজি আমি আহি পাইছোঁ গোৱালপাৰাৰ পৰা ধুবুৰী জিলাৰ বিশিং জৰুৱা সমষ্টিৰ যি মেদেটাৰী আছে আৰু এই মেদেটাৰীত আৰু আজি আমি কথা পাতিম ইয়াৰে বিশিং জৰুৱা যি সমষ্টি আছে ইয়াৰ জে এ নিউজ অসমৰ পৰ্টেলৰ এজন সাংবাদিক মই তেখেতৰ পৰা জানিম এইবেলি 2026 বিধানসভা নিৰ্বাচনত বিশিং জৰুৱা সমষ্টিৰ মানে কেনেকুৱা পৰিস্থিতি চলি আছে, কোনটো দলৰ প্ৰাৰ্থী জয়যুক্ত কৰিব বা কাৰ বৰ্তমানলৈকে কাৰ মানে উত্থান হৈ আছে মই সবিশেষ জানিম। তো দাদা নমস্কাৰ। হয় নমস্কাৰ। প্ৰতিদিন টকছৰ আপোনাৰ সাংবাদিক যিটো আমাৰেই সতীৰ্থ একেলগে কাম কৰোঁ বা এইবাৰ বিশিং জৰুৱা সমষ্টিত মানে তিনিকোণীয়া নিৰ্বাচন হ'ব গৈ আছে। মানে যিহেতু তিনিটা প্ৰাৰ্থী ষ্ট্ৰং কেণ্ডিডেট ইতিমধ্যে বিশিং জৰুৱা সমষ্টিবাসীয়ে জানে, যিহেতু এই সমষ্টিটো নতুন সমষ্টি। এই সমষ্টিৰ সাধাৰণ জনতাই কেতিয়াও চিটিং গেটিং বুজি পোৱা নাছিলে। মানে এটাই ভাবিছে তেওঁলোকে যে আমি এটা নিৰপেক্ষ মানুহ, মানে যি ৰাজনৈতিকভাৱে মানে তেওঁ মানে নহয় যে আগতে বা তেওঁৰ ৰাজনৈতিক লিডাৰ আছিলে তেওঁক নহয়, নতুনকৈ এটা নিৰ্বাচিত কৰিব বিচাৰিছে। এটা পৰিৱৰ্তনৰ ৰাজনীতিৰ এটা ঢেউ চলিছে ইয়াত। বিশিং জৰুৱা সমষ্টিৰ ৰাইজৰ মুখে মুখে এতিয়া আপোনাৰ যদি যিটো আপোনাৰ নস্কৰা জামাধাৰত ব্লক আছে, এই ব্লকত শুনিবলৈ যায় যিটো নিৰ্দলীয় প্ৰাৰ্থী ডক্টৰ ৰেজামিন, এই ব্লকত তেওঁৰ নাম জয় মহম্মদ। বাকী আলি আকবৰ মিয়া ডাঙৰীয়া আছে, তেওঁৰো সমষ্টিত যিটো নাইৰাগলা তাতে তাৰ নামতো জয় মহে আছে। ইফালে আপোনাৰ বিশিং সমষ্টি, এই বিশিং যিটো ব্লক আছে সেইটো হ'ল ৱাজেদ আলী চৌধুৰী, ইফালে তাৰ নামটো বেছি আছে। মানে তিনিটা ব্লক তিনিটা কেণ্ডিডেট। এতিয়া নিৰ্বাচন কৰিবলৈ গ'লে বা কোনো একদম ডাইৰেক্ট এক্সিট পোল দিবলৈ গ'লে বাই চান্স আপোনাৰ কিজানি নিৰ্দলীয় পাৰ হ'ব পাৰে। হয়, যিহেতু ইয়াত যিটো নিচানপুৰ মথাউৰি আপোনালোকে বাতৰি পৰিৱেশন কৰিছিল, নিচানপুৰ মথাউৰিত যিটো মানে বান্ধ নিৰ্মাণ কাৰ্যত ৱাজেদ আলী চৌধুৰী প্ৰাক্তন বিধায়ক তেখেতে বহুত অনুদান আগবঢ়াইছিল। এই সম্পৰ্কত ৰাইজে কিবা প্ৰভাৱ পৰিব নেকি এই অনুদানৰ? নিচিনপুৰ মথাউৰি বান্ধ নিৰ্মাণ কামত ৰিভাৰ প্ৰটেকশ্যন বান্ধ কমিটি যি পদক্ষেপ হাতত লৈছিল, এই পদক্ষেপৰ কথা গোটেই অসমবাসীক মানে বাবা দিব লাগিব, তেখেতৰ নাম গাব লাগিব। কাৰণ শদিয়াৰ পৰা ধুবুৰীলৈকে ইয়াত কোনে পইচা দিয়া নাই, দুখীয়া দৰিদ্ৰ ধনবান ব্যক্তি যিসকল আছে সকলোৱে অনুদান আগবঢ়াইছে। চৌধুৰী বুলি কথা নহয়, এতিয়া চৌধুৰীয়ে অনুদান দিছে, চৌধুৰীতকৈ বেছি অনুদান দিয়াও ইয়াত মানুহ আছে। তেওঁলোকে কিন্তু নিৰ্বাচন খেলা নাই, তেওঁলোকে যে মানে প্ৰতিদ্বন্দ্বিতা কৰা নাই। কিন্তু এতিয়া ৰাজনৈতিক হিচাপে তেওঁলোকে এটা ইছ্যু বনাব পাৰে, হয়তো মই ইয়াত এটা অনুদান দিছিলোঁ, কিন্তু এই কথাখিনি মানে ৰাজনৈতিকত আনিব নালাগে। এইকাৰণে আনিব নালাগে যিহেতু এইটো ৰাজহুৱা কাম আছিলে, ৰাইজৰ মানে ৰাইজে কৰিবলৈ ওলাইছিলে, যে ৰাইজে বিনা যিসকলে ৰাজনৈতিক নকৰে সেইসকলৰ অনুদানহে ইয়াত লৈছিল। কিন্তু তেতিয়া কথা যেতিয়া অনুদান দিছিলে তেতিয়া কিন্তু ৱাজেদ আলী চৌধুৰী আৰু যিসকলে অনুদান দিছিল তেওঁলোকক কোৱা হৈছিল যে ৰাজনৈতিক হিচাপে যদি আপোনালোকে ইয়াত কোনো অনুদান দিব বিচাৰিছে কিন্তু সেই অনুদান আমি গ্ৰহণ কৰা নহ'ব। দেখা গৈছে যে বিশিং জৰুৱা সমষ্টিত বহুকেইজন প্ৰাৰ্থী আছে, তাৰ ভিতৰত বিশেষকৈ ক'ব লাগিব যে কংগ্ৰেছৰ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰী আৰু AIUDFৰ আলি আকবৰ মিয়া আৰু BJP দলৰ প্ৰাৰ্থী মাধৱী দাস আৰু নিৰ্দলীয় প্ৰাৰ্থী ডক্টৰ ৰেজামিন। মূল এই চাৰিজনৰ ভিতৰত কিবা কণ্টেষ্ট হ'ব নেকি? কাৰ লগত কাৰ কণ্টেষ্ট হোৱা বুলি আপুনি ভাবে এজন সাংবাদিক হিচাপে? এতিয়া যিসকল কৰ্মকৰ্তা আছে, কংগ্ৰেছৰ যিসকল ৱৰ্কাৰ আছে, যিসকল মানে সাংগঠনিক মানুহ আছে, তেওঁলোকৰ মানে কিছুমান কথা আছে, কথাৰ জৰিয়তে মানে সাধাৰণ যিবিলাক ভোটাৰ আছে তেওঁলোকে মানে অসন্তুষ্টিটো প্ৰকাশ কৰে। মানে এটা যদি তেওঁলোকে ৰাজহুৱা এটা মিটিং কৰিছে তাতেই মানে তেওঁলোকে ভাষণ দি ফুৰিব যে আমি 55,000 ভোটত জয়ী হ'ম, এনেকুৱা ধৰণৰ কিছুমান ৱৰ্কাৰ আছে। কিছুমানৰ কথাত মানে বহু ভোট মানে তেখেতৰ মাইনাছ হৈ যায়। এতিয়া আৰু আলি আকবৰৰ নাম চৰ্চাত থাকিবই, কাৰণ তেওঁ এজন অসমৰ ভিতৰত বিখ্যাত PhD লোৱা মানুহ। তেওঁ এনেকুৱা ডিগ্ৰী এনেকুৱা ছাবজেক্টত PhD লৈছে, তেওঁ মানে গালি শুনি অশ্লীল ভাষাৰে মানুহক আকৃষ্ট কৰিব বিচাৰে। সভ্য যুগত কিছুমান ভাষা কৈ সেইসকল মানুহক মানে ভোট লোৱাৰ কাৰণে তেওঁলোকৰ মানে মন জয় কৰিব বিচাৰে। কিন্তু এইবেলি বহুত ৰাইজৰ মুখতে আমি শুনিবলৈ পাইছোঁ বা বিভিন্ন চেনেলত শুনা পাইছোঁ যে সভ্য যুগত এনেকুৱা অসভ্য কিছু ভাষা আছে যি ভাষা সমাজৰ মানুহে কেতিয়াও গ্ৰহণ কৰি ল'ব নোৱাৰে, আৰু এই কথাবিলাক কোৱাও গ্ৰহণযোগ্য নহয়। সেই কথাত মানে বহুত মানে আলি আকবৰৰ যিটো মেন পাৱাৰ আছিলে সেই মেন পাৱাৰত অলপ ক্ষতিকাৰক হিচাপে ল'ব ৰাইজে। মানে মূল যি প্ৰতিদ্বন্দ্বিতা কাৰ কাৰ লগত হ'ব বুলি আপুনি ভাবে? মূল প্ৰতিদ্বন্দ্বিতা যদি ৰাইজৰ যিটো বৰ্তমানত এতিয়া আলি আকবৰৰ এটা উইক পইণ্ট হ'ল, এইটো হ'ল মানে অশ্লীল যিটো মুখৰ যিটো কথা। দ্বিতীয়তে আপোনাৰ ৱাজেদ আলী চৌধুৰী, তেওঁ 5 বাৰৰ বিধায়ক আছিলে। তেওঁৰ সমষ্টিৰ মানে এইটো বদনাম বুলি কথা নহয়, তেওঁৰ সমষ্টিৰ হালমাৰা সমষ্টিৰ দক্ষিণ পাৰত এটা ৰাস্তাই আছিলে, তেওঁ ইচ্ছা কৰিলে সোণ বা কিবা আপোনাৰ হীৰাৰে যদি কয় সোণেৰে বনাব পাৰিলেহেঁতেন, কিন্তু সেই ৰাস্তাটো তেওঁ বনোৱা নাই। ইতিমধ্যে বাকী গ'ল ৱাজেদ আলী চৌধুৰীয়ে 30 কোটি টকা এটা মানে ক'বলৈ গ'লে একেবাৰে ব্ৰহ্মপুত্ৰত পেলাই দিছে। এটা ব্ৰহ্মপুত্ৰ ধুবুৰীৰ সন্মুখত এটা লিলি পাৰ্ক বনাইছিলে,
এই টকাখিনি একেবাৰে জলাঞ্জলি হৈ গৈছে। মানে দুই এজন নেতাই মানে কিবা নহয় কিবা এটা তেখেতৰ উইক পইণ্ট আছে। আৰু এতিয়া মাধৱী দাস চৰকাৰৰ পক্ষৰ তেওঁ কেণ্ডিডেট, তেওঁক টিকেট প্ৰদান কৰিছে মাধৱী দাসক। মাধৱী দাসৰ প্ৰভাৱ আছে সমষ্টিত, নাথাকা নহয়। কাৰণ হিন্দুই হওক, মুছলিমেই হওক, বৌদ্ধই হওক, জৈন খ্ৰীষ্টান সকলোৱেই হওক, ইয়াত কোনো জাতিভেদ দেখা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে যিমানে যি নকওক কিয়, কিন্তু কামৰ ক্ষেত্ৰত, উন্নয়নৰ ক্ষেত্ৰত কিন্তু অসমৰ মুখ্যমন্ত্ৰী কৰিছে, বা সেই বিজেপি দলৰ চৰকাৰে কৰি গৈছে। এতিয়া অৰুণোদয়ৰ ক্ষেত্ৰত ইয়াত কোনো হিন্দু মুছলিম দেখা নাই, বৃদ্ধা পেঞ্চনৰ ক্ষেত্ৰত দেখা নাই, আপোনাৰ মহিলা সবলীকৰণ আঁচনি, তাৰপিছত চেল্ফ হেল্প গ্ৰুপত এই আঁচনিত কিন্তু মুখ্যমন্ত্ৰীয়ে কেতিয়াও কৃপণতা কৰা নাই। এইফালে চাবলৈ গ'লে মাধৱী দাসক ৰাইজে ভোট দিব, মানে যিসকলে দলৰ প্ৰতি আকৃষ্ট আছে তেওঁলোকে দিব। এতিয়া নিৰ্দলীয় প্ৰাৰ্থী ডক্টৰ ৰেজামিন আপোনাৰ 2000 কিমানত জানি ইয়াৰ আগতে একবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছিলে, 21ত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ 49,000 ভোট পাইছিলে। তেওঁৰ এটা মেন পাৱাৰ আছে সমষ্টিত, তেওঁ ৰাজনীতি কৰা নাই। কিন্তু তেওঁৰ এইবাৰ দেখা গৈছে যে 9 নং বিচিং দৰং সমষ্টিত তেওঁৰ নামটো অলপ জয়ময় হৈ আছে। সকলো ঠাইতে ৰেজামিনৰ নাম শুনিবলৈ পাই আছে। নিৰ্দলীয় প্ৰাৰ্থীয়ে কি কৰিব পাৰে সেয়া সময়ত দেখা যাব। কিন্তু নিৰ্দলীয় বাইচান্স আপোনাৰ কণ্টেষ্ট কিন্তু জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে নিৰ্দলীয় প্ৰাৰ্থী ডক্টৰ ৰেজামিনৰ। আপোনালোকে শুনিলে যে বিশিং জৰুৱা সমষ্টিৰ JA নিউজ অসম পৰ্টেলৰ সাংবাদিক তথা আব্দুল ওহাব ডাঙৰীয়াৰ পৰা আমি কিছু কথা জানিলোঁ। আৰু ৰাইজে বিবেচনা কৰিব অহা নিৰ্বাচনত 9 নং বিশিং জৰুৱা সমষ্টিত কোনটো দলৰ পক্ষত ভোট দিয়ে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। মই জলেশ্বৰৰ পৰা ৰফিকুল ইছলাম, প্ৰতিদিন টক্স।